এডিআৰই কাৰণে বা এপিএসসি কাৰণে হওক যিকোনো আসাম গভৰ্ণমেণ্টৰ কাৰণে আপোনালোকে কেনেকৈ নোটছ বনাব মই আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে হিষ্ট্ৰী নোটছ। অসম মানে আসাম ইতিহাস, অসমৰ ইতিহাস। তো এনেকৈ দানৱ বংশৰ পৰা আৰম্ভ অসমৰ ইতিহাস আপুনি এনেকৈ নোটছ বনাব পাৰে। মই আপোনালোকক আইডিয়াটো দিছোঁ যদি আপোনালোকে নাই বনোৱা। যেনেকৈ দানৱ বংশৰ পৰা আৰম্ভ অসমৰ ইতিহাস। অৰিজিন অফ দ্য নেম প্ৰাগজ্যোতিষ, মানে প্ৰাগজ্যোতিষৰ নামটো কেনেকৈ আহিল তাক এইখিনিত উল্লেখ কৰা হৈছে এনেকৈ। চ' আপোনালোকে এনেকৈ নোটছ বনাই ল'ব আৰু য'ত ইম্পৰ্টেঞ্চ দেখিব যে যোনটো আপোনাৰ ইম্পৰ্টেঞ্চ যিদৰে লাগে নোটছবিলাকত, তো সেইটো আপুনি সদায় এনেকৈ হাইলাইট কৰিব। আৰু অসমৰ নামটো কেনেকৈ আহিছিল, যেনে প্ৰাগজ্যোতিষৰ নামটো মোক যোনটো ইম্পৰ্টেণ্ট যেন লাগিছে তো মই সেইটো মানে এনেকৈ হাইলাইট কৰি লৈছোঁ। যেনেকৈ আহোমসকল আহিছিল 1228 AD পাটকাই পাৰ হৈছে। গোটেই নোটছবিলাক আপুনি এনেকৈ বনাই ল'ব পাৰে। মই আপোনালোকক দেখাই দিছোঁ। আসমা এনেকৈ কিছুমান শব্দ যোনটো আপোনাক ইম্পৰ্টেণ্ট যেন লাগে। যিকোনো আপোনাৰ আসাম এক্সামৰ কাৰণে, অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে, যিকোনো আপোনাৰ এক্সামৰ কাৰণে এনেকৈ আপুনি নোটছ বনাব পাৰে। নোটছবিলাক কেনেকৈ বনাব মই শিকাই দিছোঁ আৰু মই দেখাইছোঁ। এতিয়া মানে পাৰ্টকৈ বনাব। তো এনেকৈ যেনেকৈ দানৱ বংশৰ শেষৰ ৰজা, একেবাৰে দানৱ বংশ, তাৰপিছত এনেকৈ নৰকাসুৰ, গোটেইখিনি মানে আপুনি চিজিল ৱাইজত আপুনি এনেকৈ নোটছবিলাক বনাব পাৰে। ৰজা কোনটো ৰজা ক'ত আছিলে, তাৰপিছত এনেকৈ বাণচোৰা, তাৰপিছত আহি থাকিব এনেকৈ বৰ্মন ডাইনেষ্টি, তাৰপিছত বৰ্মন ডাইনেষ্টিলৈ পৈশ্য বৰ্মন কেতিয়াৰ পৰা কেতিয়ালৈ ৰজা হৈছিল, কেনেকৈ হৈছিল, ক'ৰ পৰা আছে, সেইখিনি গোটেইখিনি এনেকৈ নোটছ ইটোৰ পাছত সিটো মানে থাকিব, গম পাইছেনে। তাৰপিছত আৰু মই আপোনালোকক দেখাই দিছোঁ। তাৰপিছত ইয়াৰ পৰা আহি যাব এনেকৈ। তাৰপিছত ভাস্কৰ বৰ্মন, যেনেকৈ বৰ্মন বংশৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মন। তো ভাস্কৰ বৰ্মনৰ এইখিনি গোটেইখিনি ভাস্কৰ বৰ্মনৰ বিষয়ে ইয়াত উল্লেখ থাকিব। তাৰপিছতে আকৌ নেক্সটটো শালস্তম্ভ ডাইনেষ্টি, যেনেকৈ বৰ্মন বংশ শেষ হ'ল, তাৰপিছত বৰ্মন শেষ হোৱাৰ পাছত শালস্তম্ভ ডাইনেষ্টি আহিলে। সেই শালস্তম্ভ ডাইনেষ্টিৰ বিষয়ে আকৌ ইয়াত উল্লেখ থাকিব। চ' তেনেকৈ আপুনি চিৰিয়েল ৱাইজত নোটছবিলাক বনাব। তেতিয়া আপোনালোকৰ পঢ়িবলৈ কাৰণে ভাল হ'ব বা নোটছ বনাব মানে যিকোনো এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে ভাল হ'ব। এতিয়া এইখিনি হ'ল হিষ্ট্ৰীবিলাকৰ নোটছবিলাক ইয়াতে বনোৱা হ'ল। এনেকৈ থাকিলে এনেকৈ ইম্পৰ্টেঞ্চবিলাক আপোনালোকে এনেকৈ মানে হাইলাইট কৰিব পাৰে। মই এতিয়া আপোনালোকক জিকেটো দেখাই আছোঁ। এইখন হৈছে জিকে, মানে মই আপোনালোকক হিষ্ট্ৰীখিনি দেখালোঁ। এতিয়া এখন হৈছে জিকে নোটছ আপোনালোকে কেনেকৈ বনাব। নোটছ জিকে নোটছবিলাক মই দেখাই দিছোঁ আপোনালোকক। এতিয়া মই এনেকৈ আপোনালোকক ডাইৰেক্ট এটা কুৱেশ্যন বনাইছোঁ, যেনেকৈ বা হুইচ অফ দ্য ফলোয়িং আৰ দ্য ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ্ড বাই দ্য ইউনেস্কো, মানে ইউনেস্কো কোনটো তলৰ কোনখন ইউনেস্কোৰ দ্বাৰা ঘোষণা কৰা হয়। এতিয়া ধৰি লওক ইউনেস্কোটো এই শব্দটো পালে, ইউনেস্কো মানে এতিয়া কি, তাৰ ইউনেস্কো ফুল ফৰ্মটো মই ব্ৰেকেটত লিখি লৈছোঁ যে ইউনাইটেড নেশ্যন এডুকেশ্যন চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। তো এটা লিখা আছে, তাৰ সেইটো ব্ৰেকেট দি পিনে মই সেইটো ফুল ফৰ্মটো এতিয়া ক'ৰবাত এনেকৈও সুৰে ইউনেস্কো ফুল ফৰ্ম কি, ইউনেস্কো ফুল ফৰ্মটো এতিয়া আপুনি ইয়াৰ লগতে জানিলে তো এনেকৈ লিখি ল'ব। আৰু ইউনেস্কো কেতিয়া প্ৰতিষ্ঠা হৈছিলে সেইটোও লিখি ল'লে 1945। টোটেল মেম্বাৰ্ছ কিমান আছে সেই গোটেইখিনি আপুনি একেলগতে লিখি ল'ব পাৰে। তো যেনেকৈ ইয়াত এতিয়া এনচাৰটো বোথ ANC দুইটাকো কৰা হয়। তো সেইটো এই প্ৰশ্নটোৰ লগত ৰিলেটেড কি মানে আৰু কুৱেশ্যন বনিব পাৰে, সেনেকৈও আপুনি ইয়াৰ পৰা নোটছ বনাই ল'ব পাৰে। তাৰপিছত ইয়াতে তাৰ পৰা আৰু কি জানিব পৰা যায় সেইখিনি গোটেইখিনি কথা আমি ইয়াতে লিখি ল'ব পাৰোঁ। তাৰপিছত মই আকৌ দেখাইছোঁ যিকোনো এটা যদি আপোনালোকে কুৱেশ্যন পায়, এনেকৈ ধৰি লওক নেক্সট এটা কুৱেশ্যন পালে, সেই কুৱেশ্যনটোৰ লগত ৰিলেটেড আপুনি কি কুৱেশ্যন বনাব পাৰে, সেনেকৈ আপোনালোকে নোটছ বনাব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তো আপোনালোকে দেখিছে ইয়াৰ যিকোনো এটা কুৱেশ্যন, এতিয়া ধৰি লওক মই আপোনালোকক এটা এক্সাম্পল এটা দিছোঁ, যেনিবা ভাৰতৰ তলৰ কোনখন ৰাজ্য আয়তনৰ মানে সৰ্বাধিক। এতিয়া আমি জানো ইয়াতে অপশ্যন ৱাইজত চাব লাগিব, যেনে উত্তৰ প্ৰদেশ আছে, আছাম আছে, মধ্যপ্ৰদেশ আছে, ৱেষ্ট বেংগল। আমি জানো যে সকলোতকৈ ডাঙৰখন মহাৰাষ্ট্ৰ হয়, কিন্তু মহাৰাষ্ট্ৰখন ইয়াত নাই। মহাৰাষ্ট্ৰ যদি নাই তেতিয়াহ'লে আমাৰ ইয়াত মধ্যপ্ৰদেশ আছে। তো মধ্যপ্ৰদেশ তেতিয়া আমি ৰাইট চিন দিম, কিন্তু আমি ইয়াতে আকৌ এই কুৱেশ্যনটোৰ লগত ৰিলেটেড কি বনিব পাৰে কুৱেশ্যন, সেইটো আমি চাই ল'ম। ইয়াত এনেকৈ বনাব সকলোতকৈ বেছি ডাঙৰ আয়তৰ ৰাজস্থান হয়, যেনে আকৌ সকলোতকৈ সৰু গোৱা হয়। সকলোতকৈ বেছি জনসংখ্যা থকাখন ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ, সকলোতকৈ কম জনসংখ্যা থকা ৰাজ্যখন হৈছে ছিকিম, সকলোতকৈ শিক্ষিত হাৰ থকা হৈছে কেৰেলা, সকলোতকৈ কম হৈছে বিহাৰ। তো তেনেকৈ আমি এই কুৱেশ্যনটোৰ লগত আৰু কি কুৱেশ্যন বনিব পাৰে আমি এনেকৈ ইয়াত এই ঠাইটুকুৰাত আমি লিখি ল'ব পাৰোঁ। তেনেকৈ আপোনালোকে মানে যিকোনো
যদি আপোনালোকে জিকে মানে বনাব বিচাৰে জিকে নোটছ বনাব বিচাৰে এনেকৈ আপোনালোকে বনাব পাৰে এটা মই দেখিছো আপোনালোক আৰু এটা এক্সাম্পল দিছো কোনখন ৰাজ্যত লোকচিত্ৰ মধুবনী জনপ্ৰিয় এই মধুবনী বিষয় আপুনি কি জানে মধুবনী বিষয় আকৌ আপুনি যদি নাজানে এনেকৈ লিখি ল'ব পাৰে মধুবনী হৈছে প্ৰিন্টিং মিথিলা পেইন্টিং বুলি জনা যায় তেহে আপুনি যি জানে তাৰ বিষয়ে ৰংবোৰ ক'ৰ পৰা লোৱা হয় সেইখিনি বিষয় আপুনি উল্লেখ কৰি দিব তো তেনেকুৱা হয় আপোনালোকে এনেকৈ বনাব পাৰে মই আৰু এটা কথা কওঁ কোনখন কিতাপ বেষ্ট হয় এডিআৰি কাৰণে এডিআৰি কাৰণে বুলি কৈছো আসাম গভৰ্ণমেণ্টৰ কাৰণে অসম ইয়াৰ বুকখন সকলোতকৈ বেষ্ট বুলি মই ভাবো মানে জিকে কাৰণে হা জেনেৰেল নলেজৰ কাৰণে অসমৰ বিষয় এতিয়া 2020 চন হ'ল এতিয়া 2020 চনৰখন মই পুৰণাখন পঢ়ি আছো কিন্তু এতিয়া নতুন ভাৰ্জনখন মই আনি থোৱা নাই বহুতখিনি আপডেট হ'ল চাগে তো এই বুকখনত বহুতখিনি নলেজ থাকে লিখা থাকে আৰু বুজোৱা হয় প্ৰত্যেকটো বিষয়তে বুজাই দিয়া হয় কি হয় কি নাই হয় ক'ৰ পৰা উৎপত্তি হৈছে তো আপুনি ইয়াৰ পৰাও নোটছ বনাব পাৰে ধুনীয়াকৈ এখন বুকৰ পৰা নোটছ বনাব পাৰে তো সেনেকৈ আপোনালোকে নোটছ বনাব পাৰে আৰু যদি কিবা জানিব বিচাৰে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব মই আপোনালোকক তথ্য সহকাৰে দিবলৈ চেষ্টা কৰিম